তো সেইটো কাৰণে মই তোমালোকক কি কৰিছোঁ যে এনেকৈ মই জাষ্ট ছিষ্টেম এটা দি দিছোঁ যে চেনেলখিনি ইয়াতে লিখিবা লিখাৰ ছিষ্টেম নাই নেকি আচ্ছা তো এইটো চোৱা তো চেনেলখিনি ইয়াতে লিখা হৈছে তাৰপিছত নেম চেনেলৰ নেম কি হয় তাৰপিছত ইয়াতে কি শিকোৱা হয় ফৰ এক্সাম্পল চেনেল 1ৰ নাম হ'ল ভাগেশ আৰু ইয়াতে লেংগুৱেজ এণ্ড লিটাৰেচাৰ শিকোৱা হয় ঠিক তেনেকৈ চেনেল 2ত তোমাৰ কি শিকোৱা হয় চেনেল 2ৰ নাম হ'ল সংস্কৃতি ইয়াতে হিষ্ট্ৰী কালচাৰ ফিলচফি এনেকুৱা ধৰণৰ বস্তুসমূহ শিকোৱা হয় ইয়াতে ভালকৈ ক্লিয়াৰ হোৱা নাই চাগে বস্তুখিনি মই তোমালোকক ডাইৰেক্টলি হেৰিৰ পৰা দেখাই দিছোঁ অৰিজিনেল লিংকৰ পৰা মই দেখাই দিছোঁ হা এইটো স্বয়ং প্ৰবাহৰ তোমাৰ ৱেবছাইট হয় তো ইয়াৰ পৰা তোমালোকে কমচে কম 20লৈকে লিষ্টখন বনাব লাগিব ইয়াতে চোৱা স্ক্ৰীনখন আহিছেনে এইটো চোৱা তো হায়াৰ এডুকেশ্যনত ইয়াতে চেনেলৰ নাম ফাৰ্ষ্ট চেনেল নম্বৰ 1 যিটোৰ নাম কি হয় ভাগেশ আৰু ইয়াতে থিম কি হয় যে লেংগুৱেজ আৰু লিটাৰেচাৰ শিকোৱা হয় তো এনেকৈ তোমাৰ চেনেলৰ নাম্বাৰ বা নাম দি কিনে তোমাৰ কি শিকোৱা হয় সেয়া সোধে বা কেতিয়াবা চেনেলৰ নাম্বাৰ দি কিনে কোনটো চেনেলৰ নাম কি হয় ছেকেণ্ড চেনেলৰ নাম কি 9 নম্বৰ চেনেলৰ নাম কি 8 নম্বৰ চেনেলৰ নাম কি তো তেনেকৈ মেথছ দ্য কলামত সুধি থাকে অ'কে তো চেনেল 1ত তোমাৰ কি শিকোৱা হয় কেতিয়াবা আকৌ কি সোধে যে তোমাৰ কিমান নম্বৰ চেনেলত কি শিকোৱা হয় তো সেইখিনি বস্তু ইয়াতে এক্সামত সোধে তো লেংগুৱেজ আৰু লিটাৰেচাৰ ক'ত শিকোৱা হয় ভাগেশ ফাৰ্ষ্ট চেনেলত ছেকেণ্ড চেনেলৰ নাম হ'ল সংস্কৃতি তো ইয়াতে হিষ্ট্ৰী কালচাৰ আৰু ফিলচফি শিকোৱা হয় ছেকেণ্ড চেনেলত থাৰ্ড নম্বৰ চেনেলৰ নাম হ'ল তোমাৰ প্ৰবুধ তো ইয়াতে কি শিকোৱা হয় ইয়াতে তোমাৰ শিকোৱা হয় ছ'চিয়েল এণ্ড বিহেভিয়াৰেল চায়েন্স ইয়াতে তোমাৰ ছ'চিয়েল এণ্ড বিহেভিয়াৰেল চায়েন্স শিকোৱা হয় নেক্সট নাম্বাৰ 4 যিটোৰ নাম সৰস্বত ইয়াতে কি শিকোৱা হয় এডুকেশ্যন এণ্ড হোম চায়েন্স অ'কে হোম চায়েন্স এডুকেশ্যন শিকোৱা হয় সৰস্বতত তাৰপিছত 5 নম্বৰটোৰ নাম কি যে প্ৰবন্ধন অ'কে ইনফৰমেশ্যন কমিউনিকেশ্যন এণ্ড মেনেজমেণ্ট ষ্টাডিজ ইয়াতে শিকোৱা হয় ইনফৰমেশ্যন কমিউনিকেশ্যন এণ্ড মেনেজমেণ্ট ষ্টাডিজ তাৰপিছত নাম্বাৰ 6ত তোমাৰ বিধিক নাম্বাৰ 6 চেনেলৰ নাম হ'ল তোমাৰ বিধিক আৰু ইয়াতে ল আৰু বিধি মানে কি নীতি নিয়ম হয়নে আৰু ইয়াতে ল আৰু লিগেল ষ্টাডিজ তেনেকুৱা ধৰণৰ ল ৰিলেটেড এডুকেশ্যনখিনি দিয়া হয় ঠিক তেনেকৈ নাম্বাৰ 7ৰ নাম হ'ল কৌটিল্য তো কৌটিল্য তোমাৰ আমি গমে পাওঁ কৌটিল্য অৰ্থশাস্ত্ৰৰ লগত ৰিলেটেড হয় তো ইয়াতে ইকনমিক্স আৰু কমাৰ্চিয়েল বস্তুখিনিৰ বিষয়ে শিকোৱা হয় নাম্বাৰ 8ত আছে আৰ্যভট্ট কি আছিলে যে তোমাৰ এষ্ট্ৰনমিৰ কাৰণে ফেমাছ আছিলে ফিজিকেল এণ্ড আৰ্ট চায়েন্স হয়নে যে ফিজিকেল এডুকেশ্যন আৰু তোমাৰ ফিজিকেল আৰু আৰ্ট চায়েন্সৰ বিষয়ে ইয়াতে এডুকেশ্যন দিয়া হয় চেনেল নাম্বাৰ 9ৰ নাম হ'ল তোমাৰ স্পন্ধন ইয়াতে লাইফ চায়েন্সৰ বিষয়ে শিকোৱা হয় চেনেল নাম্বাৰ 10ৰ নাম হ'ল তোমাৰ কি দক্ষ অ'কে চেনেল 10 তোমাৰ দক্ষ ইয়াতে কি যে এপ্লাইড চায়েন্স শিকোৱা হয় লাইফ চায়েন্স শিকোৱা হয় তোমাৰ স্পন্ধন 9 নম্বৰত আৰু তোমাৰ 10 নম্বৰত তোমাৰ এপ্লাইড চায়েন্স শিকোৱা হয় 11 নম্বৰত কি শিকোৱা হয় ইয়াৰে 10 নম্বৰলৈকে নাম আছে কিন্তু তোমাৰ 11 নম্বৰৰ নাম নাই 12 নম্বৰ মানে 10ৰ পিছত আৰু নাম নাই বাট এক্সামত সোধে যে তোমাৰ যে 11 নম্বৰ চেনেলত কি কোৱা হয় ছ'চিয়েল চায়েন্স এণ্ড হিউমেনিটিজ শিকোৱা হয় 11 নম্বৰ 12 নম্বৰত কি শিকোৱা হয় যে বেচিক এণ্ড এপ্লাইড চায়েন্স শিকোৱা হয় 13 নম্বৰত তোমাৰ প্ৰফেশ্যনেল এডুকেশ্যন 14 নম্বৰত কি অপেন ইউনিভাৰ্চিটিজ এণ্ড জ্ঞান দৰ্শন নেক্সট তোমাৰ 15 নম্বৰত কি শিকোৱা হয় যে কেপাচিটি বিল্ডিং এণ্ড টিচাৰ ট্ৰেইনিং যে টিচাৰ ট্ৰেইনিং এডুকেশ্যন ক'ত দিয়া হয় তোমাৰ 15 নম্বৰ এডুকেশ্যন 16ত তোমাৰ ভকেশ্যনেল এডুকেশ্যন দিয়া হয় স্কিল বেছড এডুকেশ্যন ভকেশ্যনেল 17ত তোমাৰ বায়'টেকনলজি এণ্ড বায়'কেমিকেল ইঞ্জিনিয়াৰিঙৰ এডুকেশ্যন দিয়া হয় 18ত তোমাৰ ইলেক্ট্ৰনিক এডুকেশ্যন দিয়া হয় অ'কে তাৰপিছত তোমাৰ 19ত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 20ত তোমাৰ ফিজিক্স অ'কে তো এনেকৈ কি হয় যে তোমাৰ 20লৈকে চাবা 20লৈকে তোমালোকে চাবা আজিলৈকে তোমাৰ 20ৰ ভিতৰতে আহিছে তাৰ পিছৰখিনিৰ পৰা অহা নাই তো 20লৈকে তোমালোকে চাবা 20লৈকে মুখস্থ কৰিবা বস্তুখিনি লিষ্ট বনাবা তো তোমালোকক মই ডাইৰেক্টলি চেনেলৰ লিংকটো দি দিছোঁ ইয়াৰে ডাইৰেক্ট কপি কৰি ইয়াতে ক্লিক কৰিলে তোমালোকে ধুনীয়াকৈ চাৰ্টটো পাই যাবা ইয়াতে হা কপি ডাইৰেক্টলি তোমালোকৰ ইয়াতে মই পেষ্ট কৰি দিওঁ হোৱাটছএপত ডাইৰেক্ট মই দি দিছোঁ ইয়াতে গোটেই চেনেলখিনি পাই যাবা
ওকে তো তোমাৰ এয়া হ'ল স্বয়ং প্ৰবাহৰ চেনেল তো টোটেল ইয়াতে কিমান চেনেল আছে 40টা চেনেল আছে মনত ৰাখিবা আগতে আছিল 32 পিছত গৈ কিনে হ'ল তোমাৰ 34 আৰু আজিলৈকে বৰ্তমানলৈকে কিমান হৈছে যে 40টা চেনেল হৈছে আৰু 40 নম্বৰ চেনেলৰ নামটো এবাৰ এক্সামত সুধিছিলে নাম্বাৰ 40 নম্বৰ চেনেল তোমাৰ এই যোৱা এক্সামৰ আগৰ এক্সামত সুধিছিলে এইটোৰ নাম হ'ল ভিয়াস VYAS এইটো মনত ৰাখিবা নাম্বাৰ 4 লাষ্ট চেনেলৰ নামটো আছে ভিয়াস ইয়াৰ নাম হ'ল তোমাৰ ভিয়াস VYAS ওকে তো এইখিনিলৈকে বুজিব পাৰিলা তো লাষ্ট ক্লাছত আমি এইখিনি বস্তু পাহৰি গৈছিলোঁ এইখিনি চোৱা হোৱা নাছিলে তো সেইটো কাৰণে আজি মই এড কৰি দিলোঁ তো স্বয়ং প্ৰবাহৰ পৰা কুৱেশ্যন আহে ইয়াৰ পৰা কুৱেশ্যন আহিবই মানে 100% দুটা তিনিটা এক্সামৰ পৰা মানে কণ্টিনিউৱাছলি আহিয়ে আছে মানে প্ৰায় প্ৰত্যেকটো পেপাৰতে তোমাৰ কি আহিছে এটা নহয় এটা কুৱেশ্যন আহি আছে স্বয়ং প্ৰবাহৰ চেনেলৰ পৰা ওকে তো এইখিনি তোমালোকে চাবা নেক্সট সবে জয়েন কৰিছা ন এতিয়া নেক্সট আজি আমি আৰু এটা পাৰ্ট শিকিম হায়াৰ এডুকেশ্যনৰ যিটো যোৱাকালি আমি এনচিয়েণ্ট এডুকেশ্যন চিষ্টেমখিনি শিকিছিলোঁ নেকি এনচিয়েণ্ট এডুকেশ্যন চিষ্টেম এইখিনি চোৱা হৈছিল নে নাই হোৱা চাগে তাতে কি এইবোৰ চোৱা হোৱা নাই যোৱাকালি আমি কি কি চাইছিলোঁ ডিষ্টেঞ্চ এডুকেশ্যন তাৰপিছত তোমাৰ হেৰি অপেন এণ্ড ডিষ্টেঞ্চ লাৰ্ণিং ন এইবোৰ চোৱা হৈছিল আৰু লগতে কি চোৱা হৈছিলে যে এনচিয়েণ্ট ইউনিভাৰ্চিটিজখিনি চোৱা হৈছিলে এনচিয়েণ্ট ইউনিভাৰ্চিটিজখিনি চোৱা হৈছিলে বাট আমি এনচিয়েণ্ট এডুকেশ্যন চিষ্টেমটো চোৱা নাই অৰিয়েণ্টেল এডুকেশ্যন বুলি তুমি চিলেবাছত পাবা সেই অৰিয়েণ্টেল এডুকেশ্যন চিষ্টেমটো ইয়াৰ পৰা ষ্টাৰ্ট তো ইয়াতে চোৱা একচুৱেলি কি হয় যে ancient Indian education had been evolved strictly on the foundations of Indian epistemological and philosophical traditions. So yate ki hoisil the idea of the ephemerality what to ki hoy actually ephemerality of life and the world robason etu word or meaning actually ki hoy moi sai asu एक सेकंड होगा Morality is the noun, the quality of state of being, meaning the lasting for only a short time or being transitory and short lived अच्छा तो ephemerality एक्चुअली तार मीनिंग की हल लास्टिंग फॉर ओनली ए शॉर्ट टाइम माने शॉर्ट टाइमर कारण एडुकेशन तेनुवा बीइंग ट्रांजिस्टरी एंड शॉर्ट लिव माने आमार एकदम शॉर्ट टाइम आमार लाइफ टू हरु लाइफ न एकदम शॉर्ट लाइफ হয় এটা वर्ल्ड टू किमान मिलियंस ऑफ ইয়ার ধৰি চলি আছে বাট তাৰ ভিতৰত আমাৰ লাইফ টু মাত্ৰ 50-60 ইয়ার্স হয় না হয় তো তেনেকুৱা ধৰণৰ the idea of the ephemerality of life and the world মানে আমাৰ লাইফটো যে মোমেন্টারি ওকে মোমেন্টারি ইয়াতে আমি এটা শব্দ যদি ক'ব যাও মোমেন্টারি লাইফ আমাৰ লাইফটো যে একদম সৰু ছুটি লাইফ তো তাৰ বিষয়ে এডুকেশ্যন দিয়া হৈছিল momentary life and the world the concept of ultimate death and the fertility of mundane pleasure had provided them with the special angle of vision so actually yate ki dhoroner education dia hoisile je ancient time je amar life to je ekdom short hoy na life to ekdom short chuti ekdom je ekdom kom homoyer karone hoy
আৰু ৱৰ্ল্ডখনত আমাৰ যিবোৰ প্লিজাৰ বা পেইন এইবোৰ বস্তু যে আমি পাওঁ এইবোৰ একদম কম সময়ৰ বস্তু হয় অ'কে একদম মিনিমাম টাইম তো এইবোৰ বিষয়ে আমাক কি হৈছিলে যে পুৰণা দিনত তেনেকুৱা এনচিয়েণ্ট টাইমত এডুকেশ্যন দিয়া হৈছিলে অ'কে যে আমাৰ যিবোৰ এইটো ৱৰ্ল্ডলি প্লিজাৰসমূহ এইবোৰ কি হয় এটা কি মমেণ্টাৰী প্লিজাৰ মানে শ্বৰ্ট টাৰ্ম প্লিজাৰ হয় তো এনেকুৱা ধৰণৰ এডুকেশ্যনসমূহ দিয়া হৈছিলে অ'কে তো ইয়াৰে মেইন পইণ্টত আমি যাওঁ ৰ'বা এইখিনি বাৰু ইমান চাব লগা বস্তু নাই এক্সামত তোমাৰ ইয়াৰ পৰা কুৱেশ্যন আহিলে এইয়া এইমছ অবজেক্টিভখিনিৰ পৰা কুৱেশ্যন আহে তো ইয়াতে চোৱা দ্য এইম অফ দ্য এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম তো এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেমৰ তোমাৰ এইম কি আছিলে যে পুৰণা দিনৰ যে এডুকেশ্যন ছিষ্টেম আছিলে একচুৱেলি তাৰে এইম কি আছিলে দ্য এনচিয়েণ্ট ইণ্ডিয়ান বিলিভ ইন দ্য এটেইনমেণ্ট অফ লিবাৰেশ্যন এনচিয়েণ্ট ইণ্ডিয়াৰ তাৰে ঋষিমুনিসকলে কি কৰিছিলে যে তেনেকুৱা ধৰণৰ এডুকেশ্যনে দিছিলে যে আমাৰ লিবাৰেশ্যন কেনেকৈ প্ৰাপ্তি কৰিব পাৰোঁ এজ দ্য আল্টিমেট এইম অফ দ্য ইউনিয়ন উইথ অলমাইটি মানে ব্ৰাহ্মণৰ লগত আমি কেনেকৈ কি হ'ব পাৰোঁ একলগ হ'ব পাৰোঁ বা লিবাৰেশ্যন প্ৰাপ্তি কেনেকৈ কৰিব পাৰোঁ সেইবোৰ বিষয়ে এডুকেশ্যন দিয়া হৈছিলে দ্য পিপল কুড বি ফ্ৰী ফ্ৰম চাইকেল অফ দ্য ডেথ এণ্ড বাৰ্থ যে আমাৰ যে বাৰ্থ চাইকেল আছে যে আমি জন্ম হৈ আছোঁ মৃত্যু হৈ আছোঁ আকৌ জন্ম মৃত্যু তো এইটো চাইকেলৰ পৰা আমি কেনেকৈ ওলাব পাৰোঁ তাৰ কাৰণে এডুকেশ্যন দিয়া হৈছিলে অ'কে তাৰপিছত নেক্সট কি পইণ্ট আছে দ্য এডুকেশ্যন হেড এন এথিকেল চাইড তো এথিকেল এডুকেশ্যনো দিয়া হৈছিল টু দ্য স্পিৰিচুৱেলিটি কুড বি ইনফেষ্টেড ইন দ্য পিপল মানে এটা স্পিৰিচুৱেল তেনেকুৱা এটিটিউড এটা বিল্ড আপ কৰিবৰ কাৰণে তেনেকুৱা এথিকেল চাইডৰ এডুকেশ্যন দিয়া হৈছিলে যে দে মাষ্ট টু ৰেছপনচিবল ফৰ দ্য চিভিক ডিউটিজ চিভিক ডিউটিজ মানে কি নিজৰ অউন ৰেছপনচিবিলিটি কিছুমান থাকে ন যে আমাৰ কাণ্ট্ৰিৰ প্ৰতি আমাৰ ছ'চাইটিৰ প্ৰতি আমাৰ পেৰেণ্টছৰ প্ৰতি আমাৰ চিলড্ৰেনছৰ প্ৰতি মানে চবৰে নিজৰ ডিউটি থাকে যে তো সেইবোৰ ডিউটি সেইবোৰ ৰেছপনচিবিলিটি আমি কেনেকৈ পালন কৰিব লাগে তো সেইবোৰ বস্তুৰ বিষয়েও এডুকেশ্যন দিয়া হৈছিলে নেক্সট কি কৈছে দ্য টিচিং ৱাজ নট লিমিটেড টু দ্য প্ৰেক্টিকেল এণ্ড মৰেল এছপেক্টছ মাত্ৰ প্ৰেক্টিকেল আৰু মৰেল এছপেক্টছৰ লগতে ৰিলেটেড নাছিলে দ্য ষ্টুডেণ্ট ৱেৰ ট্ৰেইন টু ডেভেলপ দেয়াৰ অভাৰঅল পাৰ্চনেলিটি ষ্টুডেণ্টছখিনিক ট্ৰেইন কৰোৱা হৈছিল অভাৰঅল পাৰ্চনেলিটি ডেভেলপমেণ্টৰ কাৰণেও ট্ৰেইনিং কৰোৱা হৈছিলে ঋষিমুনিসকলৰ এডুকেশ্যন তেনেকুৱা আছিলে নেক্সট তোমাৰ কি আছে দ্য ভেলুজ অফ হায়েষ্ট ফৰ্মছ লাইক ৰেছপেক্ট টু ইল্ডাৰ্ছ অনেষ্টি ট্ৰুথফুলনেছ ৰেছপেক্টিং ইল্ডাৰ্ছ মানে কি যে ভেলু এডুকেশ্যনো দিয়া হৈছিল যে বেলেগক আমি কেনেকৈ সন্মান কৰিম ডাঙৰক সন্মান কৰা তেনেকৈ আমাৰ অনেষ্টিনেছ বা ট্ৰুথফুলনেছ সঁচা কথা ক'ব লাগে বা বেলেগক ৰেছপেক্ট কৰিব লাগে বেলেগ যিবোৰ কি আছে আমাৰ মানৱ জাতিৰ বাহিৰেও বেলেগ যিবোৰ জীৱ জন্তু আছে বা নেচাৰ আছে তো সিহঁতক আমি ৰেছপেক্ট কৰিব লাগে সিহঁতক লাভ কৰিব লাগে হয়নে সিহঁতক আমি তেনেকৈ বেলেগ চকুৰে চাব নালাগে আমি সিহঁতকো কি কৰিব লাগে ছাপোৰ্ট কৰিব লাগে স্ক্ৰীনটো গুচি গৈছে নেকি তোমালোকৰ পৰা আচ্ছা ঠিক ঠাক আহি আছে নে স্ক্ৰীন হয় তো এনেকুৱা ধৰণৰ এডুকেশ্যন দিয়া হৈছিল আৰু অ'কে দ্য ষ্টুডেণ্ট ৱাজ টট টু বি প্লেইং দ্য ৰোল অফ ফাদাৰ যে ফাদাৰৰ ৰোল কেনেকৈ ফাদাৰৰতো ৰোল থাকে ন যে ফাদাৰৰ দায়িত্ব কি চনৰ দায়িত্ব কি ব্ৰাদাৰৰ দায়িত্ব কি হাজবেণ্ডৰ দায়িত্ব কি তো চবৰে এনেকুৱা কি ৰোল থাকে কি ৰেছপনচিবিলিটি থাকে সেইবোৰ বস্তু ঋষিমুনিসকলে তেনেকৈ শিকাইছিলে তো ছেল্ফ কনফিডেঞ্চ কেনেকৈ বিল্ড আপ কৰিব পাৰোঁ ছেল্ফ কণ্ট্ৰল কেনেকৈ আনিব পাৰোঁ আমি অ'কে তাৰপিছত তোমাৰ ছেল্ফ ৰিলায়েঞ্চ কেনেকৈ আনিব পাৰোঁ দ্য এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম ফ'কাছেছ অন প্ৰিজাৰ্ভিং দ্য কালচাৰ এণ্ড দ্য protecting it for future generations okay যে আমি নিজৰ কালচাৰখিনি আমি কি কৰোঁ প্ৰটেক্ট কৰি ৰাখিব লাগিব কালচাৰেল ছিষ্টেমছখিনি অ'কে তো সেইবোৰ বস্তু আমি কেনেকৈ ধৰি ৰাখিব পাৰোঁ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে তেনেকুৱা এডুকেশ্যনো দিয়া হৈছিলে তো ইয়াৰ তোমাৰ বেলেগ ছাইড আছিলে চব এডুকেশ্যন মানে এডুকেশ্যনৰ বহুতকেইটা ছাইড আছিলে কি বস্তু শিকোৱা হৈছিলে আমি অকণমান ইয়াতে আইডিয়া পালোঁ নেক্সট চোৱা ইয়াতে কি দিছে চেলেঞ্জ ফিচাৰ্ছ অফ এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম তো কি আছিলে যে ফ্ৰম দ্য টাইম অফ ঋগবেদ অনৱাৰ্ডছ আৱাৰ এনচিয়েণ্ট এডুকেশ্যন ছিষ্টেম ইভল্ভ ঋগবেদৰ টাইমৰ পৰা ইভল্ভ হৈছিলে অভাৰ দ্য পিৰিয়ড
period and focused on the holistic development of the individual by taking care of both the inner and outer self. যে কি হৈছিল যে বেদিক পিৰিয়ডৰ পৰাই কি হৈছিল যে এনচিয়েন্ট এডুকেশ্যন চিষ্টেমখিনি তোমাৰ ইভলিউশ্যন ষ্টাৰ্ট হৈছিলে আৰু তোমাৰ কি হয় যে বেছিকৈ ফ'কাছ ক'ত কৰিছিলে যে হলিষ্টিক ডেভেলপমেণ্টৰ ওপৰত যাতে আমাৰ ইনাৰ সেলফ আৰু আউটাৰ সেলফ দুটাই ডেভেলপ হয় ওকে যে দুটাকে আমি কি কৰিব পাৰোঁ তেনেকৈ ইভলিউশ্যন কৰাব পাৰোঁ ইনাৰ আৰু আউটাৰ সেলফ দুটাকে তাৰপিছত নেক্সট কি কৈছে দ্য চিষ্টেম ফ'কাছ অন দ্য মৰেল ফিজিকেল স্পিৰিচুৱেল এণ্ড ইণ্টেলেকচুৱেল এছপেক্ট অফ লাইফ তো মৰেল এডুকেশ্যনো দিয়া হৈছিল ফিজিকেল এডুকেশ্যন স্পিৰিচুৱেল ইণ্টেলেকচুৱেল ওকে তেনেকুৱা সব ধৰণৰ এডুকেশ্যন দিয়া হৈছিলে তাৰপিছত কি ইট এম্ফেচাইজড অন দ্য ভেলিউজ ছাচ এজ দ্য হিউমেনিটি শিকোৱা হৈছিলে ট্ৰুথফুলনেছ শিকোৱা হৈছিলে ডিচিপ্লিন শিকোৱা হৈছিলে ওকে সেল্ফ ৰিলায়েন্স ৰেছপেক্ট ফৰ অল ক্ৰিয়েশ্যনছ আমি অলৰেডি এইখিনি বস্তু পালোঁ যে বেলেগ ক্ৰিয়েশ্যনছখিনিৰ কাৰণেও তোমাৰ কি ৰেছপেক্ট থাকিব লাগিব নেচাৰৰ প্ৰতি ৰেছপেক্ট তো এইবোৰ গোটেই বস্তু শিকোৱা হৈছিলে তো ষ্টুডেণ্টছ ৱেৰ টট টু এপ্ৰিচিয়েট দ্য বেলেঞ্চ বিটুইন হিউমেন বিং এণ্ড নেচাৰ যে নেচাৰ আৰু হিউমেন বিঙৰ মাজত যে এটা ইণ্টাৰ ৰিলেটেড ৰিলেশ্যন আছে সেই ৰিলেশ্যনটো কি যে আমি এটা বেলেঞ্চ বজাই ৰাখিব লাগিব যে আমি হিউমেন হিচাপে আমি নেচাৰক বহুত হাৰ্ম কৰিম তো তেনেকৈ যাতে আমি নকৰোঁ আমাৰ এনভাইৰনমেণ্টৰ এডুকেশ্যনো ইয়াৰ লগত ৰিলেটেড আছে ওকে যে পুৰণা দিনত তেনেকৈ এনভাইৰনমেণ্ট ৰিলেটেড এৱাৰনেছো দিয়া হৈছিলে কিছুমান ক্ষেত্ৰত ওকে নেক্সট কি আছে ইন এনচিয়েণ্ট ইণ্ডিয়া both formal and informal ways of education system existed যে ফৰ্মেল আৰু ইনফৰ্মেল দুই ধৰণৰ এডুকেশ্যনে দিয়া হৈছিলে এনচিয়েণ্ট টাইমত কেনেকৈ যে ফৰ্মেল কিছুমান গুৰু আশ্ৰমত গৈ কিনে শিকিছিলে সেইবোৰ ফৰ্মেল কিছুমানে তেনেকৈ গুৰুকুলছত গৈ বা গুৰুৰ আশ্ৰমত গৈ শিকিছিলে সেইবোৰ কি হয় যে ফৰ্মেল এডুকেশ্যন আছিলে তেনেকৈ পাঠশালা আছিলে হয়নে আৰু ইনফৰ্মেল এডুকেশ্যন কেনেকুৱা যে কি কৰিছিলে কাৰোবাৰ আমাৰ ৰিলেটিভে কোনোবাই আমাক কিবা আদৰ্শ শিকাইছে ঘৰত আহি কিনে আমাক বুজাইছে বা তেনেকৈ ধৰা আৰু কাৰোবাৰ তেনেকুৱা ঋষিমুনিসকলক তুমি কি কৰিছা ৰাস্তাত লগ পাইছা তাতে তোমাক কিবা এটা শিকাইছে নতুন বস্তু হয়নে যে এনেকুৱা তুমি এনেকৈ চলিবা মিছা কথা নক'বা তো সেইবোৰ ইনফৰ্মেল ছিষ্টেমত আহি যাব ওকে আমাৰ ফেমিলিয়ে শিকায় না ফেমিলি পেৰেণ্টছে শিকায় আমাৰ এল্ডাৰ্ছ পাৰ্চনসমূহ যে ব্ৰাদাৰ ছিষ্টাৰসমূহ যে থাকে সিহঁতক শিকায় তো তেনেকৈ মানে ইনফৰ্মেল এডুকেশ্যনো দিয়া হৈছিলে নেক্সট তোমাৰ ইয়াতে কি দিয়া আছে নম্বৰ 6ত যে টিচিং এণ্ড লাৰ্ণিং followed the tenets of Vedas and Upanishads, fulfilling duties towards self, family, society, and encompassing all aspects of life. তো বেদ উপনিষদত তোমাৰ যিবোৰ পিৰিয়ডৰ যিবোৰ এডুকেশ্যন আছিলে যে ফুলফিলিং ডিউটিজ যে তাতে ডিউটিজ আছিলে যে আমাৰ কেনেকুৱা ধৰণৰ ডিউটিজ আছিলে যে তোমাৰ কাষ্ট হিচাপত যে আগৰ দিনত কি আছিলে কাষ্ট ছিষ্টেম আছিলে এতিয়াও আছে বাৰু কিন্তু আগতে বেছিকৈ মানা হৈছিলে যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ মেইনলি চাৰিটা কাষ্ট মানা গৈছিলে আৰু তোমাৰ লাইফৰ ষ্টেজো আছিলে চাৰিটা ষ্টেজ 4 ষ্টেজেছ অফ লাইফ কি আছিলে ব্ৰহ্মচাৰ্য যিটো এডুকেশ্যন ষ্টুডেণ্ট ষ্টেজ ব্ৰহ্মচাৰ্য তাৰপিছত গৃহস্থ ষ্টেজ বানপ্ৰস্থ ষ্টেজ আৰু সন্ন্যাস ষ্টেজ তো এয়া ষ্টেজখিনিও আমি পিছলৈ পাম বাৰু তো ইয়াৰ কি হয় যে ষ্টেজ ৱাইজ আৰু কাষ্ট ৱাইজ সবৰে বেলেগ বেলেগ ৰেছপনচিবিলিটি বা তেনেকুৱা ধৰণৰ এডুকেশ্যন দিয়া হৈছিলে ওকে সবৰে ডিউটিজ কি হয় তো তেনেকুৱা ধৰণৰ এডুকেশ্যনো দিয়া হৈছিলে দেয়াৰ ৱেৰ পিপুল ইন হোমছ নম্বৰ 7 দেয়াৰ ৱেৰ পিপুল ইন হোমছ ভিলেজেছ এণ্ড টেম্পলছ হু গাইড ইয়াং চিলড্ৰেন ইন ইম্বাইবিং পিয়ৰ ৱেজ অফ লাইফ তো ইয়াতে কি যে তোমাৰ ভিলেজত বা ঘৰত গৈ কিনে বা টেম্পলছত কি হয় যে তেনেকৈ তোমাৰ ইয়াং চিলড্ৰেনছখিনিক তেনেকৈ ঋষিমুনিসকলে বা তেনেকুৱা ছিনিয়ৰ পাৰ্চনসমূহে কি কৰিছিলে তেনেকুৱা ধৰণৰ কিছুমান ইনফৰ্মেল এডুকেশ্যনো দিছিলে গাইড কৰিছিলে যে তোমালোকে লাইফত এনেকুৱা কাম কৰিবা এনেকুৱা কাম নকৰিবা ওকে তাৰপিছত তোমাৰ গুৰুকুলছ বগেৰা আছিলে গুৰুকুলছ অলছ' ন'ন এজ দ্য আশ্ৰমছ ৱেৰ দ্য ৰেচিডেঞ্চিয়েল প্লেচ অফ লাৰ্ণিং য'ত নেকি ষ্টুডেণ্টছ গৈছিলে গুৰুৰ ঘৰত গৈ কিনে ষ্টুডেণ্টছ থাকি কিনে ষ্টাডি কৰিছিলে হয়নে গুৰুকুলছ বগেৰা আছিলে নম্বৰ 9ত কি আছিলে দ্য টু ওমেন টু হেড এক্সেছ টু এডুকেশ্যন ডিউৰিং দ্য আৰ্লি বেদিক পিৰিয়ড সেই পুৰণা দিনত তোমাৰ ওমেন এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল ওমেন এডুকেশ্যনটো ইমান পিছপৰা নাছিলে সেইটো টাইমত ওমেন এডুকেশ্যনো আছিলে কেনেকুৱা ধৰণৰ আমি তাৰে কিছুমান প্ৰুফ পাওঁ যে এমং দ্য প্ৰমিনেণ্ট ওমেন বেদিক স্কলাৰ্ছ
যে সেইটো টাইমৰ বেদিক স্কলাৰ্ছ কিছুমান বেদিক পিৰিয়ডৰ কেইজনমান স্কলাৰ্ছ এইটো এক্সামত আহিছিলে, বহুতকেইটা নাম দিছিলে, তাৰে ভিতৰত বাছি উলিয়াব দিছিলে। তো ইয়াৰ নামকেইটা মনত ৰাখিবা। ৰেফাৰেঞ্চ টু দ্য মৈত্ৰেয়ী আছিল এজন ছোৱালী স্কলাৰ, অ'কে। বিশ্বম্ভাৰ ছোৱালী স্কলাৰ আছিলে, অপলা আছিলে, গাৰ্গী, তাৰপিছত লপামুদ্ৰা, অ'কে। তো এনেকুৱা কিছুমান স্কলাৰৰ নাম আছিল, ফেমাছ স্কলাৰ আছিলে কিছুমান, প্ৰমিনেণ্ট বুলি ক'ব পাৰা। তো তেনেকৈ প্ৰমিনেণ্ট কিছুমান মেইন স্কলাৰ আছিলে। এইখিনি স্কলাৰৰ দ্বাৰা আমি গম পাওঁ যে আৰু বহুতকেইটা আছিলে, অ'কে, টু নেম এ ফিউ, আৰু বহুতকেইটা নাম আছে। তো এয়া স্কলাৰৰ পৰা আমি গম পাওঁ যে পুৰণা দিনত খালি মেইল এডুকেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছিল, তেনেকুৱা নহয়, ফিমেল এডুকেশ্যনৰ ওপৰতো গুৰুত্ব দিয়া হৈছিল। সেইটো কাৰণে কিছুমান এনেকুৱা ধৰণৰ স্কলাৰ ওলাইছিলে, কিয়নো ইহঁতে কি কৰিছিলে, ষ্টাডি কৰিছিলে বহুত। তেনেকৈ ফিমেল এডুকেশ্যনৰো ব্যৱস্থা আছিলে, আমি ইয়াৰ পৰা এইটোৱে গম পাওঁ। নেক্সট এইখিনিলৈকে হ'ল আমি বেদিক এডুকেশ্যনৰ অকণমান আইডিয়া পালোঁ বেদিক উপনিষদিক পিৰিয়ডত। নেক্সট আমাৰ যে তোমাৰ কি হয় যে বেদিক টেক্সটসমূহ দুই ধৰণৰ। বেদিক টেক্সটৰ দ্বাৰা ইয়াতে কি পাওঁ যে বেদিক টেক্সট আৰ ব্ৰডলি ক্লাছিফাইড ইনটু টু পাৰ্টছ, নেমলি শ্ৰুতি এণ্ড স্মৃতি। বেদিক টেক্সট, বেদিক তোমাৰ তেনেকুৱা কিতাপসমূহ কেনেকুৱা ধৰণৰ, কিতাপ বুলি ক'লে ইয়াতে নহয়, একচুৱেলি এডুকেশ্যনবোৰ কেনেকুৱা ছিষ্টেমত চলিছিলে, শ্ৰুতিৰ দ্বাৰা আৰু স্মৃতিৰ দ্বাৰা। শ্ৰুতি বুলি ক'লে কেনেকুৱা যে শ্ৰুতি আৰ দ্য টেক্সট ডেট ইজ হিয়াৰ্ড অৰ প্ৰডাক্ট অফ গডলি ৰিভিলেশ্যন টু দ্য গ্ৰেট সেগি ঋষিজ হোৱাইল ইন দ্য মেডিটেশ্যন অৰ ধ্যান। তো ইয়াতে কি হয় যে শ্ৰুতি একচুৱেলি কি হয় যে ঋষিমুনিসকলে বহুত বছৰ ধ্যান কৰি কিনে গডৰ পৰা কিছুমান বস্তু ডাইৰেক্টলি শিকিছিলে, অ'কে। গডে নিজকে ৰিভিল কৰি কিনে ঋষিমুনিসকলৰ আগত আহি কিনে কিছুমান বস্তু শিকাই দি গৈছিলে। তেনেকৈ বিশ্বাস আৰু এইবোৰ সঁচা মিছা নাজানো কি, যে তেনেকৈ যে একচুৱেলি কি হয় যে ঋষিমুনিসকলে গডৰ পৰা ডাইৰেক্টলি বস্তুখিনি শিকিছিলে। আৰু যেতিয়া ঋষিমুনিসকলে সেই কথাখিনি তোমাৰ বেলেগক শিকাইছিলে, সেইটো কোৱা হৈছিলে শ্ৰুতি, অ'কে। ডাইৰেক্ট গডৰ পৰা শুনি কিনে সেইখিনি বস্তু নিজেও পালন কৰিছিলে, লগতে বেলেগক শিকাইছিলে, সেইটো হ'ল শ্ৰুতি। আৰু শ্ৰুতিৰ পিছত আৰু এটা হ'ল স্মৃতি, যে গডে কি কৰিছে যে গডে যিখিনি কথা কৈছিলে সেইখিনি ঋষিমুনিসকলে যেতিয়া বেলেগ ষ্টুডেণ্টছখিনিক শিকাইছিলে, সেই ষ্টুডেণ্টছখিনি আকৌ বেলেগ ষ্টুডেণ্টছক শিকাইছিলে, সেইটো হ'ব স্মৃতি। মানে গডৰ পৰা শুনি কিনে আকৌ ঋষিমুনিসকলে বেলেগ স্কলাৰসমূহক কৈছিলে, স্কলাৰসমূহে সেইখিনি কি কৰিছে, স্মৃতি কৰিছে, মানে মেমৰাইজ কৰি কিনে মনত ৰাখি কিনে সেইখিনি বস্তু আকৌ বেলেগ জেনেৰেশ্যনক শিকাইছে। তো সেইটো হ'ল তোমাৰ স্মৃতি। যে স্মৃতি অন দ্য আদাৰ হেণ্ড আৰ দোজ ডেট আৰ ৰিকল্ড বাই নৰ্মেল হিউমেন, যে নৰ্মেল হিউমেনছে ৰিকল কৰিছে, মুখস্থ বা মনত ৰাখিছে, আৰু সেইটো হিচাপতে বেলেগক শিকাইছে। তো সেইটো হ'ল তোমাৰ স্মৃতি, শ্ৰুতি আৰু স্মৃতি, অ'কে। বুজিব পাৰিছানে শ্ৰুতি এণ্ড স্মৃতি? তো এনেকুৱা ধৰণৰ দুই ধৰণৰ এডুকেশ্যন হৈছিলে। শ্ৰুতি এডুকেশ্যনো হৈছিলে, ডাইৰেক্টলি গডে শিকাইছিলে ঋষিমুনিক, আৰু ঋষিমুনিয়ে ষ্টুডেণ্টক বা মানুহক পাব্লিকক শিকাইছিলে, সেইটো হ'ল শ্ৰুতি। আৰু স্মৃতি কোনটো, যে পাব্লিকক যে শিকোৱা হৈছিলে তাৰে কিছুমান এক্সপাৰ্ট মানুহে যিবোৰ পাব্লিক বা তেনেকুৱা স্কলাৰ কিছুমানক শিকোৱা হৈছিলে, সেই স্কলাৰখিনি ষ্টুডেণ্টখিনি ডাঙৰ হৈ কিনে আকৌ সিহঁতে বেলেগ নেক্সট জেনেৰেশ্যনক যেতিয়া শিকাইছিলে, সেইটো কোৱা হয় তোমাৰ স্মৃতি, অ'কে। তাৰপিছত তোমাৰ ইয়াতে আছে যে বেদাংগছ, যে বেদৰ কেইটা 6টা অংগ আছে, বেদৰ 6টা অংগ আছে। এয়া তোমাৰ এক্সামত সুধিছিলে যে বেদৰ 6টা অংগ আছে টোটেল, কি আছে? শিক্ষা, নাম্বাৰ 1 এটা আছে শিক্ষা। তো ইয়াতে প্ৰনাউন্সিয়েশ্যন অফ ৱৰ্ডছ, তো ৱৰ্ডছৰ বিষয়ে প্ৰনাউন্সিয়েশ্যনৰ বিষয়ে ইয়াতে আছে। নিৰুক্তা, ছেকেণ্ডলি তোমাৰ নিৰুক্তা আৰু এটা পাৰ্ট, দ্য অৰিজিন অফ ৱৰ্ডছ, শব্দৰ উৎপত্তি ক'ৰ পৰা হৈছে সেইবোৰৰ বিষয়ে। ছন্দ, নাম্বাৰ 3 ছন্দ, এইটো এটা পাৰ্ট য'ত নেকি মেট্ৰিক্স ইউজড ইন দ্য সংস্কৃতি ভাৰ্চেছ, অ'কে। তো ইয়াতে মেট্ৰিক্সৰ ইউজৰ বিষয়ে আছে। জ্যোতিষ, দ্য আণ্ডাৰষ্টেণ্ডিং অফ এষ্ট্ৰনমি, জ্যোতিষী বিদ্যা, এষ্ট্ৰনমি। নেক্সট ব্যাকৰণ, সংস্কৃতি, ইয়াতো গ্ৰামাৰ, ব্যাকৰণ বুলি ক'লে গ্ৰামাৰ আমি গমে পাওঁ। এণ্ড কল্পা, ইট মিনছ নলেজ অফ ৰিচুৱেলছ, পূজা প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে সেইবোৰৰ বিষয়ে শিকোৱা হৈছিলে। তো এয়া আছিলে তোমাৰ বেদৰ 6টা পাৰ্ট, 6 পাৰ্টছ অফ
ইয়াতো বেদাংগাস বুলি কোৱা হয় ওকে 5 6 তো বেদাংগাস বুলি কোৱা হয় এটো নাম্বার 4 ওকে তো বেদাংগাস বেদৰ 6টা অংগ আছে শিক্ষা নিৰুক্ত ছন্দ জ্যোতিষ ব্যাকৰণ এণ্ড কল্পা আছানে তোমালোক বস্তুখিনি বুজিব পাৰি আছা পাইছো স্যার তো নেক্সট ইয়াতে objectives of objectives in basic educationৰ কিছুমান অবজেক্টিভ আছিল একচুয়ালি ইয়াতে কি কি শিকোৱা হৈছিল সৰি নট অবজেক্টিভ সাবজেক্টস অবজেক্টিভখিনি আমি অলৰেডি পাই আহিলো যে এনচিয়েন্ট এডুকেশনত কি কি শিকোৱা হৈছিল সেইখিনি অবজেক্টিভ সাবজেক্টস কি কি আছিল আজিকালি আমাৰ তেনেকে বহুত সাবজেক্ট থাকে না সোশ্যাল সায়েন্স পলিটিক্যাল এডুকেশন ফিলসফি হয় না ঠিক তেনেকে ম্যাথমেটিক্স তাৰপিছত তোমাৰ বায়োলজি ফিজিক্স কেমিস্ট্রি বটানি হয় না জুলজি তো এনেকুৱা ধৰণৰ বহুত সাবজেক্ট আছে কিন্তু বেদিক পিৰিয়ডত কি কি শিকোৱা হৈছিল কি কি সাবজেক্ট আছিল তো ইন বেদিক পিৰিয়ড তোমাৰ ফাৰ্স্ট কি আছিল যে ইতিহাস এটা সাবজেক্ট আছিল যেটো নেকি ইতিহাস হয় ইতিহাস নহয় ইতিহাস যেটো হিস্ট্রি ওকে ইতিহাস হিস্ট্রি যেটো শিকোৱা হৈছিল হিস্ট্রি ইতিহাস তাৰপিছত মীমাংসা ইন্টারপ্রিটেশন তাৰপিছত নেক্সট কি আছিল যে অৰ্থশাস্ত্ৰ পলিটি ওকে অৰ্থশাস্ত্ৰ তাৰপিছত আছিল ব্যায়াম প্ৰকাৰ ইট মিন্স এক্সাৰসাইজ এক্সাৰসাইজ তাৰপিছত কি আছিল যে শাস্ত্ৰাৰ্থ লাৰ্ন দ্য ডিবেটস তাৰপিছত নেক্সট আছিল তোমাৰ ক্ৰীড়া বুলি ক'লে যে গেমছ টাইপৰ এডুকেশ্যনো দিয়া হৈছিল তাৰপিছত আনবিক্ষিকি দ্যাট মিন্স লজিক ওকে শিল্পশাস্ত্ৰ ইট মিন্স তোমাৰ আৰ্কিটেকচাৰ কি শিকোৱা হৈছিল যে আৰ্কিটেকচাৰো শিকোৱা হৈছিল শিল্পশাস্ত্ৰ আৰ্কিটেকচাৰ তাৰপিছত ধনুৰ্বিদ্যা শিকোৱা হৈছিল আৰ্চাৰী যেটো কি বুলি কোৱা হয় ধনুৰ্বিদ্যা যে তীৰ ধনু এনেকুৱা চলোৱা ওকে তাৰপিছত তোমাৰ কি আছিল যে যোগা সাধনা যে ট্ৰেইন দ্য মাইণ্ড এণ্ড বডি যে মাইণ্ড আৰু বডিক আমি কেনেকৈ ট্ৰেইন কৰিব পাৰোঁ যোগা কৰি কিনে ওকে মেডিটেশ্যন কৰি কিনে কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ তাৰপিছত বাৰ্তা ইয়াতে কি কি আছিল যে এগ্ৰিকালচাৰ ট্ৰেড কমাৰ্চ এনেকুৱা ধৰণৰ কমাৰ্চিয়েল বস্তু শিকোৱা হৈছিলে এনিমেল হাজবেণ্ডাৰী জীৱ জন্তু কেনেকৈ পালন পোষণ কৰিব লাগে সেইবোৰ বস্তু তাৰপিছত ধনুৰ্বিদ্যা এইটো অলৰেডি আমি পালোঁ তো এইবোৰ আছিলে তোমাৰ বেদিক পিৰিয়ডৰ সাবজেক্ট এডুকেশনৰ সাবজেক্ট আছিল তাৰপিছত আমি যে ইণ্ডিয়ান লজিকত আমি অলৰেডি ডিসকাস কৰি আহিছোঁ আৰু ইয়াতেও আমি পাইছোঁ যে কি যে স্কুলছ অফ ইণ্ডিয়ান ফিলচফি যে 9 স্কুলছ অফ ইণ্ডিয়ান ফিলচফি 9টা স্কুল আছে 9 স্কুলছ আছে তো 9 স্কুলৰ ভিতৰত তোমাৰ চাৰ্বাক জৈন আৰু বুদ্ধ এই তিনিটা হ'ল কি নন বেদিক এই তিনিটা কি হয় যে এই তিনিটা স্কুল হ'ল নন বেদিক যে বেদৰ ওপৰত বেদ এটা কি হয় যে সিক্ৰেট টেক্সট হয় না নহয় তো ইয়া বেদৰ ওপৰত মানে তেনেকৈ বিলিভ কৰা নাছিলে বেদ বিলিভ কৰা নাছিলে তিনিটা ফিলচফিয়ে যে চাৰ্বাক জৈন আৰু বুদ্ধ এই তিনিটাই বিলিভ কৰা নাছিলে বাকি 6টাই 9টাৰ পৰা 3টাই বিলিভ কৰা নাছিলে এই তিনিটাই আৰু বাকি 6টাই বেদ বিলিভ কৰিছিলে ইহঁতে বেদৰ ওপৰত বেছ কৰি কিনে এডুকেশ্যন দিছিলে তেনেকুৱা ধৰণৰ যে চাৰ্বাক ফিলচফি বৃহস্পতি জৈন ফিলচফি মহাবীৰ জৈন বুদ্ধ ফিলচফিৰ প্ৰপাউণ্ডাৰ কোন আছিলে যে তোমাৰ গৌতম বুদ্ধ ওকে ঠিক তেনেকৈ ইয়াতে আৰু বাকি ফিলচফিজখিনি আছে সাংখ্য ফিলচফি যেটো কপিল আছিল তোমাৰ প্ৰপাউণ্ডাৰ নেক্সট তোমাৰ যোগাৰ পতঞ্জলি বৈশিষ্ট্য ফিলচফিৰ কানাডা ন্যায় ফিলচফি গৌতম মীমাংসা ফিলচফি জৈমিনী আৰু বেদান্ত তোমাৰ বাদ্ৰায়ন তো এনেকৈ কি আছিলে যে 9টা স্কুলছ আছিলে আৰু এইখিনি কি হয় যে বেদিক আগৰ তিনিটা হ'ল নন বেদিক আৰু এই তিনিটা হ'ল তোমাৰ বেদিক এয়া এক্সামত আহিব পাৰে কিয়নো এনেকৈ তোমাৰ কুৱেশ্যন আহিছে অলৰেডি যে তোমাৰ ইণ্ডিয়ান লজিকৰো পাৰ্ট হয় এইটো এটা আৰু এইখিনি আমি অলৰেডি ইণ্ডিয়ান লজিকত পায়ে আহিছোঁ বেদিক নন বেদিক তাৰপিছত তোমাৰ অৰ্থডক্স হেটেৰডক্স এইখিনি বস্তু অলৰেডি আমি
ইণ্ডিয়ান লজিকতে কমপ্লিট কৰি আহিছোঁ। তো ইয়াতে ইমান ডিটেইলছত মই আৰু ডিছকাছ নকৰোঁ। অ'কে, নেক্সট ইয়াতে বেদ আছে। তো 4 ধৰণৰ বেদৰ কথা আমি গম পাওঁ, হয়নে? ঋগ্বেদ, 4টা বেদৰ কথা আমি গম পাওঁ। ঋগ্বেদ, সমবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। 4টা বেদ আছে, যে বেদৰ 4টা টাইপ আছে কি ঋগ্বেদ, সমবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। তো ঋগ্বেদ হ'ল চবতছে অল্ডেষ্ট, পুৰণা বেদ। অ'কে, ইয়াতে কি শিকোৱা হয় যে লাইফ কি, ডেথ কি, ক্ৰিয়েশ্যন কেনেকৈ হৈছে, অ'কে, ছেক্ৰিফাইচ কেনেকুৱা, সোমা, এইবোৰ বস্তুৰ বিষয়ে শিকোৱা হয় ঋগ্বেদত। ঠিক তেনেকৈ সমাবেদত কি শিকোৱা হৈছিলে? সমাবেদত শিকোৱা হৈছিলে যে সোমা বা মেলোডি টাইপ, অ'কে, যে পয়েটিক টেক্সট আছিলে, তাতে মেলোডি শিকোৱা হৈছিলে, সং টাইপ। অ'কে, নেক্সট তোমাৰ যজুৰ্বেদ। যজুৰ্বেদ হ'ল তোমাৰ ইয়াতে কি শিকোৱা হৈছিলে? যজুৰ্বেদ মোষ্টলি ছেক্ৰিফাইচ আৰু ৰিচুৱেলছৰ বিষয়ে শিকোৱা হৈছিলে, ছেক্ৰিফাইচ আৰু ৰিচুৱেলছ। ঠিক তেনেকৈ অথৰ্ববেদত কি শিকোৱা হয়? মোষ্টলি মংক। এইটো এক্সামত আহিছিলে যে মংক টাইপ এডুকেশ্যন কোনটো বেদত শিকোৱা হয়? লাষ্ট বেদত তোমাৰ মংক, যাদু মন্ত্ৰ শিকোৱা হৈছিলে, মেজিক, যাদু মন্ত্ৰ, তাৰপিছত অমিয়ন, এগ্ৰিকালচাৰ, ইণ্ডাষ্ট্ৰি, ক্ৰাফ্ট। তো এনেকুৱা ধৰণৰ বস্তুসমূহ ইয়াতে শিকোৱা হৈছিলে। তো এক্সামত এবাৰ সুধিছিলে যে মংক, ইয়াতো মেজিক টাইপ যিবোৰ এডুকেশ্যন হয় সেইবোৰ কোনটো বেদত পোৱা যায়? সেইটো অথৰ্ববেদ, লাষ্ট বেদত পোৱা যায়। অ'কে, আৰু লাষ্ট বেদটো হ'ল চবতছে ইজিয়েষ্ট লেংগুৱেজত লিখা। অ'কে, চবতছে মানে ইজি লেংগুৱেজত লিখা বেদ হ'ল তোমাৰ অথৰ্ববেদ। তো এয়া হ'ল 4টা, মনত ৰাখিবা ছিকুৱেঞ্চত, ঋগ্বেদ, সমবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। 4টা বেদ মনত ৰাখিবা। RSY এনেকৈ মনত ৰাখিবা। কেনেকৈ? RSYA। অ'কে, ইয়াতে জেগাখিনি হোৱা নাই, মনত কৰি দিছোঁ। তো ছিকুৱেঞ্চটো কেনেকৈ মনত ৰাখিবা? RSYA। ইট মিনছ ঋগ্বেদ, সমবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ। অ'কে, 4টা বেদ, ঋগ, সম, যজুৰ আৰু অথৰ্ব। তো ছিকুৱেঞ্চত মনত ৰাখিবা 4টা বেদ। নেক্সট কি আছিলে যে তোমাৰ ফৰ্মছ অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যন ইন বেদিক পিৰিয়ড। যে বেদিক টাইমত ইনষ্টিটিউশ্যন কি কি আছিলে, কেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যন বা তেনেকুৱা যে ষ্টাডি ল'ব পৰা, ষ্টাডি কৰিব পৰা বা তেনেকুৱা ধৰণৰ যে এডুকেশ্যন ল'ব পৰা ইনষ্টিটিউট কি কি আছিলে? গুৰুকুলছ আছিলে। যে গুৰুকুলছ কি আছিলে? গুৰুকুলছ ৱেৰ দ্য ডুৱেলিং হাউচেছ ফৰ গুৰুজ situated in natural surrounding way from noises and bustle of cities. তো ইয়াতে কি যে চিটি বা তেনেকুৱা জনগম এৰিয়াৰ পৰা দূৰত জংঘলৰ ভিতৰত তেনেকৈ গুৰুকুলসমূহ বনোৱা হৈছিলে, যাতে বাহিৰৰ কোনো হাল্লা বা তেনেকুৱা ধৰণৰ ডিষ্টাৰ্বেঞ্চ নাহে। আৰু তাতে গুৰুৰ ঘৰত বা গুৰুৱে তেনেকৈ আশ্ৰম বনাইছিলে, সেই আশ্ৰমতে কি কৰিছিলে? ষ্টুডেণ্ট গৈ কিনে এডুকেশ্যন লৈছিলে, গুৰুকুলছ। আৰু গুৰুকুলছৰ গুৰুৰ কাৰণে কি কৰিছিলে? যে ষ্টুডেণ্টছখিনিয়ে ভিক্ষা মাগি ঘৰে ঘৰে বা তেনেকৈ মানে কি কৰিছিলে? যে গুৰুৰ কাৰণে তেনেকুৱা খাদ্যবস্তুৰ যোগান ধৰিছিলে। নেক্সট কি আছিল? যে পৰিষদ। পৰিষদ কেনেকুৱা? যে পৰিষদ ৱেৰ দ্য বিগেষ্ট এডুকেশ্যনেল ইনষ্টিটিউট ৱেৰ সেভাৰেল টিচাৰ্ছ ইউজ টু টিচ ডিফাৰেণ্ট ছাবজেক্টছ। যে আজিকালি এডুকেশ্যন ছিষ্টেমৰ নিচিনাই পৰিষদ কেনেকুৱা আছিলে? যে বহুত ছাবজেক্ট ৱাইজ বেলেগ বেলেগ, আমি বহুতকেইটা ছাবজেক্ট পাই আহিছোঁ আৰু বহুত ছাবজেক্ট আছে। তো সেই ছাবজেক্টখিনি বেলেগ বেলেগ ছাবজেক্ট শিকাবৰ কাৰণে বেলেগ বেলেগ টিচাৰ এপইণ্ট কৰা হৈছিলে। ক'ত? যে পৰিষদসমূহত। কিন্তু গুৰুকুলছত কি আছিলে? যে এজনেই গুৰু আছিলে, সেই এজন গুৰুৰ পৰা এডুকেশ্যন লৈছিলে বেলেগে ষ্টুডেণ্টছখিনি। পৰিষদত বেলেগ বেলেগ গুৰু আছিলে, বেলেগ বেলেগ ছাবজেক্ট শিকাবৰ কাৰণে। অ'কে, তাৰপিছত নেক্সট হ'ল তোমাৰ সন্মিলন। সন্মিলন কেনেকুৱা? যে তোমাৰ সেইটো টাইমত যে কিং আছিলে, ৰজাই কি ডিবেট পাতিছিলে, কম্পিটিশ্যন পাতিছিলে, যে কাৰ কিমান নলেজ আছে, কিবা টপিকৰ ওপৰত এৰিয়া এটা দি কিনে যে কাৰ কিমান নলেজ আছে, তেনেকৈ বস্তুখিনি হেৰি কৰিবৰ কাৰণে, যে চেক কৰিবৰ কাৰণে। অ'কে, ডিবেট পাতিছিলে তেনেকুৱা ধৰণৰ। আজিকালি ডিবেট পাতে ন, তো ডিবেট কম্পিটিশ্যন পাতে। তেনেকৈ ৰজাই কি কৰিছিলে? সেইটো টাইমত কি কৰিছিলে? যে এক্সপাৰ্ট স্কলাৰসমূহ ইয়াতে পাৰ্ট লৈছিল সন্মিলনত। অ'কে, সন্মিলন লিটাৰেলি মিনছ গেদাৰিং টুগেদাৰ ফৰ পাৰ্টিকুলাৰ পাৰ্পজ, কিবা এটা পাৰ্পজত। ইন দিছ টাইপ অফ এডুকেশ্যনেল ইনষ্টিটিউট স্কলাৰ্ছ গেদাৰ্ড এট ওৱানছ প্লেচ, learned discussions and the competition generally on the invitation of the king. মানে ৰজাৰ
ইনভাইটেশ্যনতে চবেই ইয়াতে একলগ হৈছিলে আৰু কি কৰিছিলে তেনেকৈ এডুকেশ্যন যাৰ যিমান নলেজ আছে ইয়াতে মানে তেনেকৈ বস্তুখিনি ডিছকাছ কৰিছিলে অ'কে এয়া আছিল সন্মিলন তাৰপিছত নেক্সট কি যে শ্ৰৱণ মনন আৰু নিৰ্দেশন অ'কে মেথডছ অফ ইনষ্ট্ৰাকশ্যন এই তিনিটা মেথড শ্ৰৱণ মনন আৰু নিৰ্দেশন শ্ৰৱণ ডেট মিনছ কি হয় যে দেয়াৰ আৰ টু কাইণ্ডছ অফ হিয়াৰিং one of these which connects and defines our relationship with this world and another is one which beyond this world okay shravan tabishot next ki je manan it means contemplating the truth manan just hearing the truth would not be enough okay je just মনন ডেট মিনছ কি হয় যে তুমি জাষ্ট সত্যটো শুনি আছা সেইটোৱে এনাফ নহয় অ'কে তুমি সেইটো পালনো কৰিব লাগিব আৰু নিৰ্দেশন মানে কি নিৰ্দেশন মিনছ লিভিং এণ্ড ব্ৰেডিং উইথ ট্ৰুথ যে আমি এনেকুৱা হ'ব লাগিব যে আমি সত্যৰ লগতে জীয়াই আছোঁ আৰু সত্যটোৱে আমি উশাহ নিশাহত আমি যেনেকৈ অক্সিজেন লওঁ বতাহ লওঁ তো ঠিক তেনেকৈ আমি সত্য আমাৰ উশাহ নিশাহত আমি ল'ব লাগিব মানে আমি একদম টোটেলি ট্ৰুথৰ লগত কানেক্টেড হৈ থাকিব লাগিব অ'কে শ্ৰৱণ মনন এণ্ড নিৰ্দেশন মনত ৰাখিবা মেথড অফ ইনষ্ট্ৰাকশ্যন তাৰপিছত নেক্সট 4 আশ্ৰমছ অফ বেদিক পিৰিয়ড যে 4 আশ্ৰমছ 4টা আশ্ৰমছ ইয়াতো 4 ষ্টেজেছ অফ লাইফ বুলি কোৱা হয় যে আমাৰ লাইফৰ 4টা ষ্টেজ কি এইবোৰ বস্তু এক্সামত সুধি থাকে হা যে 4 ষ্টেজেছ অফ আৱাৰ লাইফ ফাৰ্ষ্ট ষ্টেজ হ'ল তোমাৰ ব্ৰহ্মচাৰ্য ষ্টেজ যিটো ষ্টুডেণ্টশ্বিপ বুলি কোৱা হয় কি বুলি কোৱা হয় ফাৰ্ষ্ট ষ্টেজ যিটো ব্ৰহ্মচাৰ্য ষ্টেজ বুলি কোৱা হয় অ'কে ব্ৰহ্মচাৰ্য ষ্টেজ ইয়াতে কি কৰে যে ষ্টুডেণ্টে জাষ্ট কি কৰিব এডুকেশ্যন ল'ব দিছ ইজ দ্য ষ্টেজ অফ এ পাৰ্চন হেজ টু বি এৱে ফ্ৰম অৰ্থ এণ্ড কাম অৰ্থ আৰু কামৰ পৰা তোমাৰ কি থাকিব অৰ্থ মানে টকা পইচা উপাৰ্জন কৰাৰ ধান্দাত নাথাকে কাম বা তেনেকুৱা ধৰণৰ ফিজিকেল নিডছৰ ওপৰত যাতে ইমান গুৰুত্ব নিদিয়ে জাষ্ট ষ্টাডিৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছে তো এয়া হ'ল তোমাৰ ব্ৰহ্মচাৰ্য ষ্টেজ ছেকেণ্ড ষ্টেজ হ'ল তোমাৰ কি যে ফেমিলি লাইফ যিটো গৃহস্থ বুলি কোৱা হয় গৃহস্থ ব্ৰহ্মচাৰ্য গ'ল গৃহস্থ ষ্টেজ হ'ল যে তোমাৰ যে পঢ়া শুনা তুমি কমপ্লিট কৰিলে এতিয়া তুমি জব কৰিবা বিয়া পাতিবা আৰু কি কৰিবা যে সংসাৰ কৰিবা সেইটো দিছ ষ্টেজ এ পাৰ্চন কুড হেভ ৱাইফ এণ্ড চিলড্ৰেন ইয়াতে ৱাইফ আৰু চিলড্ৰেন থাকিব ইয়াতে অৰ্থ আৰু কামৰ কাৰণে তুমি কাম কৰিব পাৰা অৰ্থ আৰু কামৰ ইয়াতে তুমি যে পইচা উপাৰ্জন কেনেকৈ কৰিব পাৰি অ'কে তাৰপিছত বিয়া চিয়া পাতিব বাচ্চা হ'ব সেইবোৰ বস্তু ইয়াতে গৃহস্থলৈত আহিব অ'কে গৃহস্থ তাৰপিছত তোমাৰ কি যে ৰিটায়াৰ্ড লাইফ যিটো বানপ্ৰস্থ বুলি কোৱা হয় গৃহস্থ লাইফ তোমাৰ হৈ গ'ল তাৰপিছত তোমাৰ এনেকুৱা এটা টাইম আহিব যেতিয়া তুমি কি হ'ব ৰিটায়াৰ্ড হ'বা এইবোৰ বস্তু আৰু তুমি কৰি থাকিব নোৱাৰা এটা টাইম আহি যাব ৰিটায়াৰ্ড লাইফ দিছ ইজ when a person gradually withdraws from অৰ্থ এণ্ড কাম অৰ্থ আৰু কামৰ পৰা তুমি নিজকে উইথড্ৰ কৰি দিয়া যে মই আৰু এতিয়া ইনকাম চিনকাম কৰিব নোৱাৰোঁ মই এতিয়া বহি যাম গডৰ মানে তেনেকুৱা ভগৱান বা গডৰ ৰাস্তাত এতিয়া যাব লাগিব সেইটো হ'ল তোমাৰ বানপ্ৰস্থ লাইফ অ'কে বানপ্ৰস্থ ষ্টেজ ইয়াত 4টা ষ্টেজ আৰু লাইফৰ নেক্সট লাষ্ট ষ্টেজ হ'ল এইটো গ'ল আমাৰ থাৰ্ড আৰু 4th ষ্টেজ হ'ল আমাৰ কি যে সন্ন্যাস লাইফ অফ ৰিনাউন্সিয়েশ্যন অ'কে লাইফ ৰিনাউন্সিয়েশ্যন য'ত নেকি দিছ ইজ when a person completely give up all the worldly pleasures যে জাগতিক যিবোৰ প্লিজাৰ মোমেণ্টাৰী প্লিজাৰ্ছ এইবোৰ গোটেই ত্যাগ কৰিব লাগিব লোভ মোহ যিমান বস্তু আছে গোটেই ত্যাগ কৰি কিনে অনলি ধ্যানত বহি কিনে মেডিটেশ্যন কৰি কিনে গড বা তেনেকৈ লিবাৰেশ্যন প্ৰাপ্তিৰ কাৰণে কাম কৰিব লাগে তো তেনেকুৱা ধৰণৰ 4টা ষ্টেজ ভাগ কৰি দিছিলে বেদিক পিৰিয়ডত ব্ৰহ্মচাৰ্য যিটো ষ্টুডেণ্ট লাইফ গৃহস্থ যিটো তোমাৰ গৃহস্থ লাইফ অ'কে হাউচ হোল্ড লাইফ ঠিক তেনেকৈ তোমাৰ কি যে বানপ্ৰস্থ যিটো তোমাৰ ৰিটায়াৰ্ড লাইফ আৰু সন্ন্যাস তাৰমানে কি তুমি একদম লাষ্ট ষ্টেজ অফ লাইফ অ'কে তো সেইটো হ'ব তোমাৰ সন্ন্যাস বুজিব পাৰিছা বস্তুখিনি তো ইয়াৰ পৰা এক্সামত কুৱেশ্যন আহিছে আগে পিছে তো ইম্পৰ্টেণ্ট আছে বস্তুখিনি নেক্সট ইয়াতে 4 কাষ্ট আছিলে 4 কাষ্ট অফ হিন্দু ফিলচফি তেনেকৈ বেদিক পিৰিয়ডত তোমাৰ কি আছিলে যে 4টা কাষ্ট ছিষ্টেমো কৰা হৈছিলে কি কাষ্ট আছিলে এটা আছিলে ব্ৰাহ্মীণ
ব্ৰাহ্মণসকল, তাৰপিছত ক্ষত্ৰিয়, তাৰপিছত বৈশ্য আৰু শূদ্ৰ, তেনেকৈ চাৰিটা ক্লাছিফাই কৰা হৈছিলে। কাষ্ট ছিষ্টেম মানে কি, যে মানুহৰ সমাজত থকা মানুহখিনিক ক্লাছিফাই কৰা হৈছিলে। ব্ৰাহ্মণ যিসকলে কি কৰিব, বেদ ষ্টাডি কৰিব, বেদ ষ্টাডি নিজে কৰিব, বেদ বেলেগক শিকাব, সেইটোৱে মানে টিচাৰ ক্লাছ বুলি ক'ব পাৰা, সেইটো হ'ল তোমাৰ ব্ৰাহ্মণ ক্লাছ। আৰু এটা হ'ল ক্ষত্ৰিয় ক্লাছ, যিখিনি মানে কি থাকিব, যে আৰ্মি টাইপ ছিকিউৰিটিৰ কাম কৰিব, মানে নিজৰ দেশক প্ৰটেক্ট কৰিব, যে প্ৰটেক্ট দ্য কাণ্ট্ৰি, নিজৰ কাণ্ট্ৰিক প্ৰটেক্ট কৰিব, তো তেনেকুৱা ধৰণৰ ক্ষত্ৰিয়। অ'কে, সেইটো এটা ক্লাছ। তাৰ বৈশ্য, যিসকলে মানে বিজনেছ বাগেৰা কৰিব, ট্ৰেড বিজনেছ তেনেকুৱা ধৰণৰ। অ'কে, আৰু শূদ্ৰসমূহ হ'ল যে তোমাৰ লেবাৰ ক্লাছ, যে ইহঁতে লেবাৰ কৰিব। বাকী যে তিনিটা ক্লাছ আমি পালোঁ, সেই তিনিটা ক্লাছক হেল্প কৰিব, লেবাৰ ক্লাছ, মানে ইহঁতে কোনো এডুকেশ্যন নলয়। তো বেদিক পিৰিয়ডত ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যসকলক এডুকেশ্যন দিয়া হৈছিলে। কাক কাক এডুকেশ্যন দিয়া হৈছিলে? ব্ৰাহ্মণসকলক, ক্ষত্ৰিয় আৰু বৈশ্য। বাট শূদ্ৰসমূহক কেতিয়াও এডুকেশ্যন দিয়া হোৱা নাছিলে, সিহঁতক শ্ৰমিক হিচাপে ইউজ কৰা হৈছিলে, আৰু সিহঁতক ইউজ কৰা হৈছিলে মানে হেল্প ল'বৰ কাৰণে, সিহঁতক কোনো ধৰণৰ এডুকেশ্যন দিয়া হোৱা নাছিলে। কিন্তু আজিকালি এইবোৰ ছিষ্টেম নাই, চবেই এডুকেশ্যন লয়। তো ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ চাৰিটা ক্লাছ, তাৰে ভিতৰত তিনিটা ক্লাছে এডুকেশ্যন ল'ব পাৰিছিলে, এটা ক্লাছৰ কাৰণে কোনো ধৰণৰ এডুকেশ্যন নাছিলে। তো সেইখিনি আমি ইয়াতে পাম। যে এডুকেশ্যন, কাৰিকুলাম অফ এডুকেশ্যন ডিউৰিং বেদিক এজ, বেদিক টাইমত তোমাৰ কি আছিলে, যে ব্ৰাহ্মণসকলৰ কাৰণে কি এডুকেশ্যন আছিলে, যে বেদ, বেদাংগাছ, উপনিষদাছ, এইবোৰ বস্তু শিকোৱা হৈছিলে। ব্ৰাহ্মণ, ক্ষত্ৰিয় লেভেলত কি শিকোৱা হৈছিলে, যে ক্ষত্ৰিয় তোমাৰ আৰ্চাৰী, ধনু চলোৱা, বন্দুক চলোৱা, হৰ্চ ৰাইডিং, ঘোঁৰা চলোৱা। অ'কে, তাৰপিছত তোমাৰ আৰু কি, যে তোমাৰ আদাৰ ৱেলফেয়াৰ, আৰ্টছ, এডমিনিষ্ট্ৰেটিভ, অফিচ চলোৱা, ৰুল প্ৰিন্সিপলছ বনোৱা, এইবোৰ কামত সিহঁতক ইউজ কৰা হৈছিলে ক্ষত্ৰিয়। তো ইহঁতক তেনেকুৱা ধৰণে এডুকেশ্যন দিয়া হৈছিলে। অ'কে, ঘোঁৰা চলোৱা, ধনু চলোৱা, বন্দুক চলোৱা, তেনেকুৱা ধৰণৰ। তাৰপিছত তোমাৰ বৈশ্যসমূহক তোমাৰ এগ্ৰিকালচাৰ, খেতি বাতিত কেনেকৈ আমি বেছি উপাৰ্জন কৰিব পাৰোঁ, ট্ৰেড বিজনেছ আমি কেনেকৈ কৰি আমি বেছিকৈ উপাৰ্জন কৰিব পাৰোঁ। অ'কে, তো এনেকুৱা ধৰণৰ এডুকেশ্যন তোমাৰ বৈশ্যসমূহক দিয়া হৈছিলে। কিন্তু শূদ্ৰসমূহক কোনো ধৰণৰ এডুকেশ্যন দিয়া হোৱা নাছিলে। শূদ্ৰখিনিক একদম পিছ পেলাই ৰখা হৈছিলে, আৰু ইহঁতক জাষ্ট ইউজ কৰা হৈছিলে। তো আমি এইখিনি বস্তু পালোঁ অলৰেডি। নেক্সট ইয়াতে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ চাৰিটা ক্লাছ আমি অলৰেডি ইয়াতে ডিছকাছ কৰিছোঁ ওপৰত। নেক্সট ইয়াতে ফিমেল এডুকেশ্যনৰ বিষয়ে বেদিক টাইমত কেনেকুৱা ধৰণৰ আছিল, বেদিক পিৰিয়ডত ফিমেল এডুকেশ্যন কেনেকুৱা আছিলে। যে বেদিক টাইমত ফিমেল এডুকেশ্যনৰ বিষয়ে আমি অলৰেডি ওপৰত কেইজনমান স্কলাৰৰ নাম পাই আহিছোঁ, হয়নে? যে বহুত কেইজন স্কলাৰ আছে, তাৰে ভিতৰত কেইজন প্ৰমিনেণ্ট স্কলাৰৰ নাম অলৰেডি ওপৰত আমি পাই আহিছোঁ। সেইটোৰ পৰা প্ৰমাণ হয় যে বেদিক টাইমত ফিমেল এডুকেশ্যনো দিয়া হৈছিলে। তো ফিমেল এডুকেশ্যনৰ ইয়াতে চোৱা, যে ইন দ্য বেদিক এজ ওমেন ৱেৰ গিভ দ্য ফুল ষ্টেটাছ উইথ দ্য মেন। অ'কে, যে ৱেৰ গিভেন ফুল ষ্টেটাছ উইথ মেন। ফৰ গাৰ্লছ অলছো দ্য Upanaya intuition ceremony was performed, and after that their education began. Okay, initiation ceremony পাতিছিলে, তেনেকৈ ইনিচিয়েশ্যন ceremony যেটো কি আছিলে, যে গাৰ্লছ অলছো দ্য উপন্যায় ইনিচিয়েশ্যন ceremony আছিলে, তেনেকুৱা এটা ceremony system আছিলে। আৰু তাৰপিছতে গাৰ্লছে এডুকেশ্যন ল'ব পৰা হৈছিলে। They were also required to lead a life of celibacy during education. Okay, next ইয়াতে ডাইৰেক্টলি আমি মেইন পইণ্টত আহিছিলোঁ, য'ৰ পৰা নেকি একদমত কুৱেশ্যন সুধিছিলে। টাইপছ অফ ওমেন স্কলাৰ ইন বেদিক পিৰিয়ড, ইয়াৰ পৰা একদমত আহিছিলে এই দুটাৰ পৰা। তো বেদিক পিৰিয়ডত ওমেন স্কলাৰ্ছখিনি টাইপছ আছিলে। যে কিছুমান স্কলাৰ্ছ আছিলে যে কি কৰে, যে হো পাৰ্চু দেয়াৰ এডুকেশ্যন জাষ্ট আনটিল দে গট মেৰিড। যে কিছুমান স্কলাৰ এনেকুৱা আছিল যে বিয়া নোহোৱালৈকে ষ্টাডি কৰিছিলে, বিয়াৰ পিছত আৰু নপঢ়ে। অ'কে, তো সিহঁতক কোৱা হৈছিলে সাধ্য দোষ। অ'কে, যে বিয়া নোহোৱালৈকে এডুকেশ্যন লৈছিলে, কিন্তু বিয়া হোৱাৰ পিছত আৰু এডুকেশ্যন নলয় ইহঁতে। তো সিহঁতক কোৱা হৈছিলে সাধ্য দোষ নাম দিয়া হৈছিলে। আৰু এটা তেনেকুৱা ছিষ্টেম আছিলে যে কি, ব্ৰাহ্মবাদিনীছ, কাক কোৱা হৈছিলে, হো নেভাৰ মেৰিড। অ'কে, টু কণ্টিনিউ দেয়াৰ ষ্টাডিং থ্ৰু দেয়াৰ লাইফ। অ'কে, যে লাইফ টাইম
ষ্টাডি কৰিবৰ কাৰণে যে লাইফ টাইম এডুকেশ্যন লোৱাৰ কাৰণে ইহঁতে বিয়াটো কি কৰিছিলে যে নেভাৰ মেৰিড, সিহঁতে কেতিয়াও বিয়াই পতা নাছিলে আৰু সিহঁতক কোৱা হৈছিলে ব্ৰহ্মবাদিনীছ। মনত ৰাখিবা, সাধ্যদূত যিটো বিয়া হোৱালৈকে পঢ়িছিলে আৰু যোনসকলে এনেকৈ বিয়া পঢ়িবৰ কাৰণে বিয়াটোৱে বাদ দিছিলে সিহঁতক কোৱা হৈছিলে ব্ৰহ্মবাদিনীছ। অ'কে, তো ইয়াৰ পৰা একদমত কুৱেশ্যন আহিছিলে, বাকীখিনি বাৰু ইমান পইণ্ট ইম্পৰ্টেণ্ট নহয়। ছাৰ নোবেল অমেন স্কলাৰ ডিউৰিং বেদিক পিৰিয়ড, তো আমি অলৰেডি স্কলাৰ বহুতকেইটা আমি পাই আহিছোঁ হয়নে, এইকেইটা আকৌ নাম আছে ইয়াতে যে স্কলাৰ্ছ কিছুমান আছে, এয়া অলৰেডি আমি এইখিনি পাই আহিছোঁ, মৈত্ৰেয়ী, তাৰপিছত সুলভ। অ'কে, এইবোৰ তোমালোকে ইয়াৰ পৰা কেইটামান নাম চাই ল'বা, এইবোৰ একদমত আহিছিলে এবাৰ। পিৰিয়ড অফ গুছা, লোপামুদ্ৰা, অ'কে, তাৰপিছত গাৰ্গী, নেক্সট কি আছে তোমাৰ দক্ষিণা, প্ৰজাপত্য, সংস্কৃত নাম আৰু এইবোৰ, তো আদিতি, সবন্নয়, তো এনেকৈ বহুতকেইটা, ৰাত্ৰি, এনেকৈ বহুত স্কলাৰ আছে। তো ইয়াৰ পৰা তোমালোকে স্কলাৰছখিনিৰ নামখিনি চাই ল'বা, এইবোৰ এবাৰ একদমত মই অহা দেখা পাইছিলোঁ যে তেনেকৈ বেদিক পিৰিয়ডৰ স্কলাৰ্ছৰ নাম সোধা। অ'কে, দ্য ৰুল অফ টিচাৰ্ছ, তো বেদিক টাইমত টিচাৰৰ ৰুল কেনেকুৱা আছিলে যে দ্য টিচাৰ or acharya in the Vedic age was responsible not only imparting knowledge, religious as well as secular, but also in modeling the character and personality of the peoples of his ashrama. The teacher kini kenekwa asile, but not also ki koise not just was not only imparting knowledge. Acha, the teacher responsibility এনেকুৱা নাছিলে যে ষ্টুডেণ্টক জাষ্ট মই নলেজ শিকাই দিলোঁ, কিবা নতুন বস্তু শিকাই দিলোঁ, সেইখিনি শিকিলে আৰু হৈ গ'ল, তেনেকুৱা নাছিলে। কেনেকুৱা আছিলে যে বস্তুখিনি শিকাব লাগিব, লগতে ৰিয়েল লাইফত আমি কেনেকৈ চলিব লাগিব, ছিকুলাৰ লাৰ্ণিং, মানে আমি চবৰ লগতে ইউনিভাৰ্চেল ব্ৰাদাৰহুড এটা কেনেকৈ বজাই ৰাখিম হয়নে, শান্তি সম্প্ৰীতি কেনেকৈ বজাই ৰাখিম, তাৰপিছত তোমাৰ কি আছিলে যে মডেলিং দ্য কেৰেক্টাৰ, যে নিজৰ কেৰেক্টাৰটো এনেকৈ শ্ব' কৰিব লাগিব, নিজে ইমান ভাল হ'ব লাগিব যাতে ষ্টুডেণ্টে নিজৰ মানে টিচাৰৰ পাৰ্চনেলিটি চাই কিনে যাতে ষ্টুডেণ্টৰ নিজৰ পাৰ্চনেলিটি ডেভেলপ কৰিব খোজে, তেনেকৈ মানে যে গুৰুৰ পৰা যি শিকিব সেয়া যাতে ষ্টুডেণ্টে এপ্লাই কৰে ৰিয়েল লাইফত, মানে গুৰুৰ আদৰ্শ যাতে মানে, বুজিছানে, তেনেকুৱা ধৰণৰ যে গুৰুৱে নিজেই এজন বহুত ভাল পাৰ্চনেলিটিৰ মানুহ আৰু ষ্টুডেণ্টকো তেনে পাৰ্চনেলিটিৰ মানুহ বনোৱাৰ কাৰণে কি আছিলে যে তেনেকুৱা ধৰণৰ এডুকেশ্যন দিয়া হৈছিলে। অ'কে, তো ইয়াতে টিচাৰে কি কৰিছিলে, তো ইয়াতে চোৱা হি মেইনটেইন, ইয়াতে চোৱা তো হি মেইনটেইন, ইট মিনছ ইয়াতে টিচাৰ কি মেইনটেইন কৰিছিলে, হি মিনছ টিচাৰ, যে হি মেইনটেইন ডিচিপ্লিন বাই দ্য ইনফ্লুৱেঞ্চ অফ হিজ পাৰ্চনেলিটি, নিজৰ পাৰ্চনেলিটিৰ দ্বাৰা ইহঁতৰ কাৰণে কি কৰিছিলে যে ডিচিপ্লিন শিকাইছিলে, মেইনটেইন কৰিছিলে। অ'কে, হি ৱাজ চিনচিয়াৰ এণ্ড অনেষ্ট টু হিজ ৱাৰ্ক, যে গুৰুজন নিজেও এজন চিনচিয়াৰ আৰু অনেষ্ট হ'ব লাগিব নিজৰ কামত, তেতিয়াহ'লে ষ্টুডেণ্টছখিনিয়ে শিকিব পাৰিব। তাৰপিছত নেক্সট কি কৈছে যে হি টট উইথ হিজ হাৰ্ট এণ্ড চ'ল, যে নিজৰ হাৰ্ট আৰু চ'লৰ দ্বাৰা ইহঁতক মানে এডুকেশ্যন দিব লাগিব, তেনেকুৱা ধৰণৰ আছিল। হি অলছ' পাৰফৰ্ম দ্য ফাংচনছ অফ হাউচ হোল্ডাৰ্ছ পাৰফৰ্মিং অফ দ্য 5 ডেইলি ইউজনেছ এণ্ড অবজাৰ্ভিং ভোজ। তো ইয়াতে কি কৈছিলে যে 5 ধৰণৰ কম্পালচাৰী ইউজনা আছিলে, 5 পঞ্চ মহা ইউজনাছ বুলি কয়, যে 5টা মহা ইউজনাছ গুৰুৱে মানিছিলে, লগতে ষ্টুডেণ্টসকলেও যাতে মানে তেনেকুৱা ধৰণৰ এডুকেশ্যন দিছিলে। 5 মহা ইউজনাছ বুলি কোৱা হয়, 5 ডেইলি ইউজনাছ। হা, হি লিড এ ডিচিপ্লাইন লাইফ, তো গুৰুজনে এজন কি যে এটা ডিচিপ্লাইন লাইফ লিড কৰিছিলে, মানে নিজৰ লাইফটো বহুত ডিচিপ্লিনত চলাইছিলে যাতে ষ্টুডেণ্টে সেইবোৰ বস্তু শিকিব পাৰে। নেক্সট টাইপ অফ টিচাৰ, যে টিচাৰৰ বেলেগ টাইপ আছিলে। আচাৰ্য কাক কোৱা হৈছিলে, এ টিচাৰ টু টিচ বেদাছ উইদাউট চাৰ্জিং ফিজ। অ'কে, যে পইচা নোলোৱাকৈ যোনসকলে মানে এডুকেশ্যন দিছিলে সিহঁতক কোৱা হৈছিলে আচাৰ্য। কিছুমান আছিলে যে উপাধ্যায় কি আছিলে যে টু আৰ্ণ হিজ লিভলিহুড, যে নিজৰ লাইফটো ভালকৈ চলাবৰ কাৰণে টিউশ্যন মাষ্টাৰৰ নিচিনাকৈ কি কৰিছিলে যে পইচা লৈছিলে আৰু টট অনলি এ পৰ্চন অফ দ্য বেদ অৰ বেদাংগৰ, যে বেদ আৰু বেদাংগৰ এটা পাৰ্টহে জাষ্ট শিকাইছিলে, পইচা লৈছিলে আৰু শিকাইছিলে,
যেখিনি পইচা ল'লে মই এইখিনি বেদ শিকাই দিম তেনেকুৱা চিষ্টেমৰ টিচাৰ আছিলে ওকে যিখিনি উপাধ্যায় বুলি কৈছিলে চৰকছ আছিলে কেনেকুৱা ৱাণ্ডাৰিং স্কলাৰ্ছ টু ভিজিট দ্য নেশ্যন ফৰ হায়াৰ নলেজ ইউজুৱেলি regarded as the possible source of knowledge by সপ্তপত ব্ৰাহ্মণ হিউৱেনচাং গেইন তো ইয়াতে কি আছিলে যে একচুৱেলি এইটো এডুকেশ্যন কেনেকুৱা চৰকছ মানে কি আছিলে যে ৱাণ্ডাৰিং স্কলাৰ্ছ আছিলে ওকে যে টু ভিজিট দ্য নেশ্যন অফ হায়াৰ নলেজ যে কিছুমান এনেকুৱা ধৰণৰ বহুত ভাল নলেজ থকা স্কলাৰ কিছুমান আছিলে হা স্কলাৰ যিবোৰ নেকি যেনেকুৱা আদৰ্শ তেনেকুৱা ওকে যে আদৰ্শৱান ব্যক্তি কিছুমান আছিলে আৰু সিহঁতৰ ওচৰত ষ্টুডেণ্ট গৈ কিনে নিজে যে তেনেকুৱা ধৰণৰ আদৰ্শ শিকিবৰ কাৰণে তেনেকুৱা এডুকেশ্যন লৈছিলে যে আমি আপোনাৰ আদৰ্শ মানি চলিব বিচাৰোঁ যে আপোনাৰ যিটো লাইফৰ ষ্টাইল আমিও তেনেকৈ ফ'ল' কৰিব খোজোঁ তো তেনেকৈ শিকাই দিছিলে যিখিনি চৰকছ বুলি কোৱা হৈছিলে নেক্সট গুৰু বুলি ক'লে আমি গমেই পাওঁ ইউজ টু লিড এ গৃহস্থলী লাইফ তো গৃহস্থলী লাইফ চলাবৰ কাৰণে গুৰুৱে কি কৰিছিলে যে ষ্টুডেণ্টক মাতি কিনে নিজৰ ঘৰতে তেনেকৈ এডুকেশ্যন দিছিলে মেইনটেইন হিজ ফেমিলি কাৰণ ষ্টুডেণ্টে তেনেকৈ ভিক্ষা চিক্ষা মাগি গুৰুক দিছিলে আৰু গুৰুৱে নিজৰ ফেমিলি চলাইছিলে তাৰপিছত যোজনা শক্তিকা দে ৱেৰ দ্য ফেমাছ দেয়াৰ প্ৰফাউণ্ড স্কলাৰশ্বিপ ষ্টুডেণ্ট ফ্ৰম ডিষ্টেণ্ট প্লেচেছ উড ভিজিট দেম টু চিক এডুকেশ্যন তো এইটো কেনেকুৱা ধৰণৰ আছিল যোজনাকা শতিকা তো কি আছিলে যে কিছুমান এক্সপাৰ্ট তেনেকুৱা টিচাৰ বা তেনেকুৱা গুৰু আছিলে যিসকলক নেকি বহুত দূৰৰ পৰা মানুহে ভিজিট কৰিব আহিছিলে এডুকেশ্যন মানে কিবা কিবি শিকিব আহিছিলে গুৰুৰ পৰা শিকিব আহিছিলে তো সিহঁতক তেনেকৈ কি বুলি কোৱা হৈছিলে যোজনা শতিকা শিক্ষা কিহঁতক শিক্ষক নট শিক্ষক কি যে শিক্ষক এনেকুৱা আছিলে যে কি ডান্স বা আৰ্ট এনেকুৱা ধৰণৰ বস্তুসমূহ শিকাইছিলে হা ইন্ট্ৰডিউচিং ইন আৰ্ট চাচ এজ ডান্সিং বা তেনেকুৱা কলা ডান্সিং তেনেকুৱা ধৰণৰ বস্তুসমূহ শিকাইছিলে শিক্ষক তো হিউৱেনচাং কি আছিলে এজন আদৰ্শৱান ব্যক্তি আছিলে আৰু হিউৱেনচাং আমি নাম শুনিয়ে পাওঁ যে হিউৱেনচাং তেনেকৈ আদৰ্শৱান ব্যক্তি আছিলে যোনে নেকি বহুত এক্সপাৰ্ট যিবোৰ সেইটো টাইমত টিচাৰ আছিলে গুৰুসমূহ আছিলে সব গুৰুৰ ওচৰত গৈছিলে গৈ কিনে সব গুৰুৰ পৰা এডুকেশ্যন লৈ কিনে মানে সব ধৰণৰ এডুকেশ্যন লৈছিলে কাৰণ বহুত এটা কি ভাল স্কলাৰ আছিলে হিউৱেনচাং আৰু সেইটোৰ দ্বাৰা কি কৰিছিলে যে নিজকে বহুত শ্ৰেষ্ঠ এজন গুৰুলৈ ৰূপান্তৰিত কৰিব পাৰিছিলে তো তেনেকুৱা ধৰণৰ এজন স্কলাৰ আছিলে হিউৱেনচাং ওকে তাৰপিছত নেক্সট আছে তোমাৰ যে নলেজ যে আছিলে ভেদিক পিৰিয়ডত তোমাৰ নলেজ যে আছিলে নলেজৰ তোমাৰ দুটা টাইপ আছিলে পৰাবিদ্যা আৰু অপৰাবিদ্যা কি আছিলে যে পৰাবিদ্যা আৰু অপৰাবিদ্যা পৰাবিদ্যা একচুৱেলি কি হয় দ্য নলেজ ৱাজ ডিভাইডেড ইনটু টু ষ্ট্ৰীম তো পৰাবিদ্যা ডেট মিনছ তোমাৰ যেতিয়া গড চ'ল ব্ৰাহ্মণ এনেকুৱা ধৰণৰ বস্তুসমূহৰ বিষয়ে এডুকেশ্যন লোৱা হৈছিল তাক কোৱা হয় পৰাবিদ্যা ইজ ওৱান অফ দ্য টাইপ অফ নলেজ ইন ভেদিক ট্ৰেডিশ্যন and refers a higher or spiritual knowledge য'ত নেকি স্পিৰিচুৱেল নলেজ শিকা হৈছিল তাক কোৱা হৈছিলে পৰাবিদ্যা যে গড তাৰপিছত চৌল ব্ৰাহ্মণ এনেকুৱা ধৰণৰ বস্তু যিবোৰ স্পিৰিচুৱেল বস্তু তো ইহঁতক কোৱা হৈছিল পৰাবিদ্যা নেক্সট অপৰাবিদ্যা একচুৱেলি কি হয় যে অপৰাবিদ্যা ইজ দ্য টাইপ অফ নলেজ কল্ড দ্য লোৱাৰ নলেজ যাক নেকি লোৱাৰ নলেজ বুলি কোৱা হয় হুইচ ইনক্লুডছ দ্য গ্ৰামাৰ ফিলচফি সায়েন্স মেথমেটিক্স তো এইবোৰ ৱৰ্ল্ডলি আমাৰ আৰ্থলি বুক যিবোৰ আছে হয়নে গ্ৰামাৰ ফিলচফি সায়েন্স মেথমেটিক্স এইবোৰ মানে কি হয় অপৰাবিদ্যা আৰ্ট সায়েন্স মেথ এইবোৰ বস্তু তোমাৰ অপৰাবিদ্যাৰ ভিতৰত আহি যায় তো এয়া আছিল তোমাৰ নলেজৰ দুটা টাইপ তো এয়া হ'ল আমাৰ এনচিয়েণ্ট এডুকেশ্যন চিষ্টেম বুলি ক'লে বেদিক এণ্ড উপনিষদিক টাইমৰ এডুকেশ্যন চিষ্টেম আছিল এনেকুৱা ধৰণৰ তো হৈ গ'ল আমাৰ এইটো পাৰ্ট তো আজি আৰু আমি নতুনকৈ বেলেগ এনভাইৰনমেণ্টেল পাৰ্ট ষ্টাৰ্ট নকৰোঁ তো বুজিব পাৰিছানে বস্তুখিনি চবে Yes, sir. পাইছোঁ, sir. দিয়া ঠিক আছে আজি আমি ইমানতে এৰিছোঁ আকৌ লগ পাম নেক্সট ক্লাছত